গুৱাহাটী প্ৰেছ ক্লাবত 4খন গ্ৰন্থ উন্মোচন। ডক্টৰ ৰমি কলিতাৰ 2খনকৈ গ্ৰন্থ উন্মোচন। শব্দ শিল্প প্ৰকাশনৰ সৌজন্যত গুৱাহাটী প্ৰেছ ক্লাবত মঙলবাৰে এখনি গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হৈ যায়। গ্ৰন্থ উন্মোচনী সভাখনত বিশিষ্ট লেখিকা ডক্টৰ ৰমি কলিতাৰ 2খনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। ডক্টৰ ৰমি কলিতাৰ আলোচনাত্মক গ্ৰন্থ মহিম বৰাৰ চুটিগল্পত নাৰী আৰু নাৰীৰ মনস্তত্বৰ প্ৰতিফলন আৰু নিৰ্বাচিত প্ৰবন্ধ সংকলন সাহিত্য সময় আৰু সমাজ শীৰ্ষক গ্ৰন্থ 2খন আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। ডক্টৰ ৰমি কলিতাৰ গ্ৰন্থ 2খন আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট লেখক গৱেষক ইতিহাসবিদ ডক্টৰ মাধুৰ্যমণ্ডিত বৰুৱাই। ইয়াৰ উপৰি একেখন গ্ৰন্থ উন্মোচনী সভাতেই বিশিষ্ট লেখিকা মঞ্জু দত্ত বৰুৱাৰ শ্ৰীমন্ত শংকৰদেৱৰ বুঢ়ী আইক খেৰসুঁতীৰ জীৱন আধাৰিত উপন্যাস ঈশ্বৰী আই আৰু বিশিষ্ট চিকিৎসক ডাক্তৰ দীপজ্যোতি শৰ্মাৰ স্বাস্থ্য ৰক্ষাৰ চাবিকাঠি শীৰ্ষক গ্ৰন্থ 2খন উন্মোচন কৰা হয়। গ্ৰন্থ উন্মোচনী সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি গ্ৰন্থ প্ৰকাশ আৰু অধ্যয়ন সম্পৰ্ক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী ডক্টৰ সূৰ্য হাজৰিকাই। গ্ৰন্থ উন্মোচন কৰি বিশিষ্ট লেখক গৱেষক ইতিহাসবিদ ডক্টৰ মাধুৰ্যমণ্ডিত বৰুৱাই ডক্টৰ ৰমি কলিতাৰ আলোচনাত্মক গ্ৰন্থ মহিম বৰাৰ গল্পত নাৰী আৰু নাৰীৰ মনস্তত্বৰ প্ৰতিফলন গ্ৰন্থখনৰ কিছু কথা বিশ্লেষণ কৰি মহিম বৰাৰ সাহিত্যকৃতি সম্পৰ্কতো গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে। আগন্তুক 6 জুলাইত মহিম বৰাৰ জন্ম শতবৰ্ষ আৰম্ভ হ'ব। মহিম বৰাৰ জন্ম শতবৰ্ষ অসম সাহিত্য সভাক উদযাপন কৰিবলৈ অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ সূৰ্য হাজৰিকালৈ আহ্বান জনায় ডক্টৰ মাধুৰ্যমণ্ডিত বৰুৱাই। সভাখনত বিশিষ্ট লেখিকা ডক্টৰ ৰমি কলিতা, লেখিকা মঞ্জু দত্ত বৰুৱা আৰু চিকিৎসক তথা লেখক ডাক্তৰ দীপজ্যোতি শৰ্মাই নিজৰ অনুভৱ ব্যক্ত কৰে। গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত বিশিষ্ট চিকিৎসক ডাক্তৰ জীৱন দত্ত বৰুৱা, পানেৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ নাৰায়ণ বৰাকে ধৰি কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকে। গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোৰ আঁতৰে শব্দ শিল্প প্ৰকাশনৰ হৈ উপেন্দ্ৰনাথ কলিতাই। আজি ডক্টৰ ৰমি কলিতাৰ 2খন কিতাপ উন্মোচন হৈছে। তাৰে এখন হ'ল মহিম বৰাৰ চুটিগল্পৰ নাৰী আৰু নাৰী মনস্তত্ব, আন এখন তেখেতৰ সমাজ সাহিত্য আন বিষয়ৰ লগত জড়িত প্ৰবন্ধ, আৰু আন দুগৰাকী লেখক, এগৰাকী মঞ্জু দত্ত বৰুৱা, তেওঁৰ ঈশ্বৰী আই নামেৰে এখন উপন্যাস। সেই উপন্যাসখন শংকৰদেৱৰ আইতাক খেৰসুঁতীক কেন্দ্ৰ কৰি, খেৰসুঁতীৰ জীৱনক কেন্দ্ৰ কৰি, আৰু আন এগৰাকী ডাক্তৰ দীপজ্যোতি শৰ্মাৰ স্বাস্থ্য ৰক্ষাৰ চাবিকাঠি। এই 4খন গ্ৰন্থ আজি উন্মোচিত হৈছে আৰু 4খন গ্ৰন্থৰ বিষয়বস্তু পৃথক পৃথক। মই ভাবোঁ যে আজি এই 4খন গ্ৰন্থই অসমীয়া সাহিত্যৰ 4টা ভিন্ন খুঁটি বা ভিন্ন ক্ষেত্ৰক চহকী কৰিব। চেঞ্চৰ বৰ্ড এখন লাগে বুলি ভাবে নেকি? হয়, মানে এই কথাটো আচলতে বহুতবাৰ বিভিন্ন সভাই সমিতিয়ে কৈছোঁ। আজি ইয়াতে অসম সাহিত্য সভাৰ মাননীয় সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকাদেৱো আছিল। তেখেতৰ উপস্থিতিতে মই সেই প্ৰস্তাৱটো পুনৰ উত্থাপন কৰিছোঁ যে আচলতে দেখা যায় যে প্ৰতিদিনে সমগ্ৰ পৃথিৱীত প্ৰতিদিনে 22 লাখ কিতাপ ছপা হৈ ওলাইছে। সেই কিতাপবিলাক বিভিন্ন পৰ্যায়ত পঞ্জীয়নৰ ব্যৱস্থা আছে। কিন্তু অসমত মই ভাবোঁ যে যদি অসমৰ চুকে কোণে প্ৰতিদিনে ওলোৱা কিতাপৰ লেখ লোৱা যায়, তেতিয়াহ'লে একো আচৰিত নহয় যে অসমতে এদিনতে হয়তো 2000-2500 কিতাপ উন্মোচন হৈ আছে নেকি, তেনেকুৱা এটা ধাৰণা হয়। কিন্তু মই ভাবোঁ যে সেই সকলো কিতাপেই কেতিয়াবা পঠনযোগ্য নহয়। বিভিন্ন স্তৰত সেই বহু সময়ত কিতাপবিলাক কিছু পৰিমাণে পৰীক্ষা নিৰীক্ষা কৰাৰ প্ৰয়োজন থাকে। তাত উত্থাপিত বিষয়বস্তু যদি গৱেষণাৰ লগত জড়িত বিষয় হয়, তেতিয়াহ'লে গৱেষণাৰ প্ৰকৃত ধৰ্মবোৰ তাত পালন কৰা হৈছেনে নাই সেইবোৰ, বা আন বিষয়বিলাকতো পুংখানুপুংখভাৱে সেই বিষয়বোৰে সমাজৰ কোনো হানি কৰিব নেকি, সেই কথাবোৰ চোৱাৰ দৰকাৰ। সেইকাৰণে মই ভাবোঁ যে এখন বিশেষভাৱে চেঞ্চৰ বৰ্ড এখনৰ দৰকাৰ অসমীয়া গ্ৰন্থৰ প্ৰকাশৰ ক্ষেত্ৰত, আৰু এই ক্ষেত্ৰত অসম সাহিত্য সভা আৰু অসম চৰকাৰে যুটীয়াভাৱে এটা ব্যৱস্থা ল'ব পাৰে। তেওঁলোকে যুটীয়াভাৱে এখন বিশেষজ্ঞ সমিতি গঠন কৰি দি যে প্ৰত্যেকটো প্ৰকাশনে সেই চেঞ্চৰ বৰ্ডৰ অনুমোদন লৈহে কিতাপবোৰ ছপা কৰিব পাৰিব, তেনেকুৱা এটা ব্যৱস্থা কৰিব লাগে। এটা কথা উল্লেখ কৰিছিলে যে ছ'চিয়েল মিডিয়া সম্প্ৰসাৰণে গ্ৰন্থখনৰ প্ৰাসংগিকতাটো মানুহৰ মাজত কমাই আনিছে। এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব? সেইটোতো হয়, কাৰণ মই নিজে এটা সমীক্ষা কৰি চাইছিলোঁ যে প্ৰতিদিনে এজন মানুহে 33 মিনিট সময়, 24 ঘণ্টাত 33 মিনিট সময় আজিৰ তাৰিখত ছ'চিয়েল মিডিয়াত ব্যস্ত থাকে, ফেচবুক, হোৱাটছআপ ইত্যাদি।
আৰু সেই হিচাপটো 2030 চনত হ'বগৈ 45 মিনিট। আৰু যদি সেইটো হয়, সমগ্ৰ ভাৰতবৰ্ষৰ এটা হিচাপ কৰি মই চাইছিলোঁ যে 84,000 কোটি কৰ্মঘণ্টা নাশ হয় 24 ঘণ্টাত। যে সমগ্ৰ ভাৰতবৰ্ষৰ 151 কোটি মানুহৰ মাজৰ পৰা যদি 84 কোটি কৰ্মঘণ্টা এটা দিনত নাশ হয়, তেতিয়াহ'লে ভাৰতবৰ্ষৰ কিমান ৱৰ্ক কালচাৰটোত কিমান তাত প্ৰভাৱ পৰিব। কিন্তু তাৰ বিপৰীতে যদি জাৰ্মানীত চাই, জাৰ্মানীত ছ'চিয়েল মিডিয়াৰ প্ৰভাৱ একেবাৰেই নাই। তাত এজন মানুহৰ বিপৰীতে এজন মানুহে গোটেই জীৱনকালত পঢ়িব পাৰে 104খন এবছৰ 104খনতকৈ অধিক কিতাপ পঢ়িব পাৰে। গতিকে সেই হিচাপে বছৰটোত গোটেই জীৱনকালত তেওঁলোকে জীৱনৰ যদি 65 বছৰৰ কিতাপ পঢ়া শুনা কৰে, তেতিয়াহ'লে দেখা যায় যে তেওঁলোকে প্ৰায় 6,000 পৰা 7,000 কিতাপ পঢ়িব পাৰে। গতিকে মই ভাবোঁ যে এই ছ'চিয়েল মিডিয়াৰ যিটো ব্যস্ততা, সেইটোৱে আমাৰ সামাজিক জীৱনত বহু বেছি ক্ষতি কৰিছে। আৰু মই আৰু এটা কথা কৈছিলোঁ যে সেইটো হ'ল যে অনুমোদন নোহোৱা কেইটামান ডিজিটেল পেজ, যে TRPৰ কাৰণেই হওক বা যিকোনো কাৰণতেই সেই অননুমোদিত ডিজিটেল পেজবিলাকে কি কৰিছে, কিছুমান সৰু তৰল বিষয় কিছুমান এৰি দিছে, কাৰোবাৰ অকণমান নেতিবাচক কথা এৰি দিছে, তাকে ট্ৰল কৰিবলৈ হাজাৰ হাজাৰ মানুহ তাত ব্যস্ত হৈ পৰিছে। আৰু ব্যস্ত হোৱাৰ ফলত তেওঁলোকে নিজৰ ৱৰ্ক কালচাৰ পাহৰি সেই ছ'চিয়েল মিডিয়াত নিজৰ সময়বিলাক দিছে। আৰু সেইটোৱে কিন্তু সামগ্ৰিকভাৱে সেই ব্যক্তিজনৰে নহয়, অসমখনৰ বা জাতীয় জীৱনৰ বহু ৱৰ্কিং আৱাৰ নষ্ট হৈছে। আৰু সেইটোৱে কিন্তু আমাৰ সমাজ জীৱনত সি ৰাজনীতিতেই কওক, সাহিত্যতেই কওক, বৌদ্ধিক ক্ষেত্ৰতেই কওক, শৈক্ষিকতেই কওক, সামাজিক জীৱনতেই কওক, সকলো দিশতে কিন্তু বহুত বেছি ক্ষতি কৰিছে। ছাৰ, উঠি অহা প্ৰজন্মক আপুনি কি মেছেজ দিব বিচাৰিছে, যিহেতু তেখেতলোক এতিয়া দেখা গৈছে যে সামাজিক যিটো আমাৰ ছ'চিয়েল মাধ্যম, এই ক্ষেত্ৰত তেখেতলোকৰ প্ৰভাৱ কিন্তু বেছি। সেইটো হয়। সেইটো আপুনি ইয়াৰ প্ৰতিকাৰ কি, আপুনি কি ক'ব বিচাৰিছে? প্ৰতিকাৰ মানে মই আচলতে এইটো এটা মই নিজে আজিকালি কৰোঁ, আৰু সেইটো মই সকলোকে কৰিবলৈকো পৰামৰ্শ দিওঁ যে সেইটোৱেই আচলতে মোবাইলটোৰ প্ৰতি থকা আসক্তিটোৱেই সামাজিক মাধ্যমৰ লগত তেওঁলোকৰ সম্পৰ্কটো আনিছে। মই ভাবোঁ যে আসক্তিটো কমাবৰ কাৰণে প্ৰথম এটা উপবাস লওক। আগতে উপবাস কৰিছিল একাদশী, পূৰ্ণিমা, এইবিলাকত উপবাস। মই ভাবিছোঁ এতিয়া এটা মোবাইল উপবাস লওক, যে প্ৰত্যেক সপ্তাহৰ এটা দিনত নিৰ্দিষ্ট এটা দিন ঠিক কৰি লওক যে সেই দিনটো 24 ঘণ্টাৰ কাৰণে তেওঁলোকে মোবাইল নুচুব। আৰু এইটোৱে তেওঁলোকে আন একো কৰিব নালাগে, এটা প্ৰমাণ চাওক। 24 ঘণ্টা প্ৰত্যেকজন নতুন প্ৰজন্মৰ শিক্ষাৰ্থীয়ে এটা প্ৰমাণ চাওক যে 24 ঘণ্টা মোবাইলটো ব্যৱহাৰ নকৰাকৈ, স্পৰ্শ নকৰাকৈ চাওক, তেতিয়া গম পাব যে গোটেই জীৱনকালত ব্যস্ততাপূৰ্ণ জীৱনবোৰৰ মাজত পোৱা সামাজিক মাধ্যম বা ফোনৰ লগত ব্যস্ততাপূৰ্ণ সময়বোৰ, আৰু তাৰ বিপৰীতে এই 24 ঘণ্টা ব্যস্ত নোহোৱাকৈ থকা তাৰ মাজত সময়ৰ ব্যৱধান। গতিকে মই ভাবোঁ যে তাত জীৱনটোৰ যি ধৰণৰ এটা আনন্দ বা সুখ পাব, সেইটো মই ভাবোঁ যে তুলনীয় নহয় কাৰো লগতে। আপোনালোকৰ আগত দিব পাৰিলোঁ। এই গ্ৰন্থ দুখনি প্ৰকাশৰ ক্ষেত্ৰত তেখেতৰ যথেষ্ট অৰিহণা আছে। লগতে আজি ইয়াত মোৰ দেউতা আছে, দেউতা শ্ৰী কাৰনাথ কলিতা। মোৰ মা আজি ইয়াত উপস্থিত থাকিব পৰা নাই শাৰীৰিক অসুস্থতাৰ কাৰণে। মা, লগতে পানেৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ নাৰায়ণ বৰা, এইসকল লোকৰ যি অনুপ্ৰেৰণা, তাৰ কাৰণে আজি মই এইখন মঞ্চত থিয় হ'ব পাৰিছোঁ। এই চেগতে এইসকল ব্যক্তিলৈ মই মোৰ শ্ৰদ্ধা আৰু আন্তৰিক কৃতজ্ঞতা যাচিলোঁ। আমি আটাইয়ে জ্ঞাত অসমীয়া সাহিত্যৰ 60 দশকত বলিষ্ঠভাৱে আত্মপ্ৰকাশ কৰা এগৰাকী প্ৰিয় গল্পকাৰ মহিম বৰা। কাঠনিবাৰী ঘাট বুলিলেই হয়তো আমি সকলোৱে জানো, মহিম বৰা বুলি ক'লেই কাঠনিবাৰী ঘাটৰ কথা আহে। গতিকে এজন সাধাৰণ জগতৰ সাধাৰণ ঘটনা কিছুমানক তেখেতৰ যাদুকৰী যি ভাষা, সেই ভাষাৰে তেখেতে গল্পৰ আকাৰত প্ৰকাশ কৰিছিলে। আৰু এই মানুহজনৰ সৃষ্টিয়ে, এই ব্যক্তিজনৰ সৃষ্টিয়ে লাহে লাহে মোক তেওঁৰ যিবোৰ সৃষ্টি, এইবোৰ অধ্যয়ন কৰাৰ কাৰণে মোৰ মনত স্পৃহা জাগিছিল। আৰু বৰাদেৱে নাৰীক কেন্দ্ৰ কৰি ভালেকেইটা গল্প লিখিছে। আৰু এই নাৰীকেন্দ্ৰিক গল্পসমূহৰ ওপৰত ভিত্তি কৰি লিখা মোৰ গ্ৰন্থ মহিম বৰাৰ গল্প নাৰী আৰু নাৰী মনস্তত্বৰ প্ৰতিফলন আজি ইয়াত
উন্মোচিত হ'ল আৰু এই গ্ৰন্থখনৰ মাজেৰে মহিম বৰাৰ গল্পৰ যি নাৰী চৰিত্ৰ আৰু নাৰী চৰিত্ৰবোৰৰ যি মনস্তত্ব, এই মনস্তত্ব অধ্যয়নৰ যোগেদি এটা যুগৰ স্বাক্ষৰ বহন কৰা গল্পৰ নাৰী মানসিকতাৰ আভাস দাঙি ধৰিবলৈ আচলতে চেষ্টা কৰা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। লিখকসকলে ইমান কষ্ট কৰি, ইমান শ্ৰম কৰি, ইমান চিন্তা চৰ্চাৰ মাজেদি এটা সুন্দৰ বিষয় উপস্থাপন কৰি দিয়ে। যদি এই বিষয়সমূহ পঢ়ুৱৈ সমাজে নপঢ়ে বা পঢ়িবলৈ যদি সুবিধা নাপায়, তেনেহ'লে লেখকসকলৰ শ্ৰম সেইখিনি সফল হোৱাৰ ক্ষেত্ৰত যে বাধা হয়, কেৱল সেইটোৱেই নহয়, এইটো তেনেধৰণৰ চিন্তা চৰ্চাৰ পৰা এখন সমাজ যি ধৰণে উপকৃত হ'ব পাৰে, তেনে সমাজৰ পৰা তেনে এখন সাফল্য হ'ব পৰা সমাজেও বঞ্চিত হ'বলগীয়া হয়। সেইকাৰণে এইবিলাক ক্ষেত্ৰত আমাৰ সমাজে এতিয়া কেনেকৈ গ্ৰন্থ অধ্যয়নৰ অভ্যাসটো বঢ়াব পৰা যায়, সেই বিষয়টো কিন্তু চিন্তা চৰ্চাৰ সময় আহিছে। আগতে এখন গ্ৰন্থ খুব কমেও অসমীয়া ভাষাত খুব কমকৈ হ'লেও 2000 বা 3000 কপি বুলি হৈছিলে, কিন্তু সেই সংখ্যা এতিয়া নামি আহিছে 500মান কপি হ'লে। কোনো ক্ষেত্ৰত কোনোবা 100-200 কপি কৰে। গতিকে 100-200 কপিয়ে আচলতে এখন সমাজক সেইদিনা আগবঢ়াই দিব নোৱাৰে। গতিকে মই ভাবোঁ যে এনেধৰণৰ গ্ৰন্থসমূহ এতিয়া আজিয়ে যিকেইখন গ্ৰন্থ হৈছে, একোখন ক্ষেত্ৰত এটা বিশেষ বিষয় ইয়াত সন্নিৱিষ্ট হৈ আছে। সেইকাৰণে পঢ়ুৱৈ সমাজৰ মাজত আজিকালি প্ৰতিযোগিতাৰ দিন, প্ৰতিযোগিতাৰ মূলকভাৱে সকলো আগবাঢ়িব বিচাৰে। গতিকে মই ভাবোঁ যে এনেকুৱা কৰিব পৰা যায় নেকি যে এই গ্ৰন্থবিলাক পঢ়ুৱৈ সমাজেৰে আগবঢ়াই দি এনেকুৱা ধৰণে প্ৰতিযোগিতা কৰক যে এইখন গ্ৰন্থ আপোনালোকে পঢ়ক, পঢ়ি পেলাই আপোনালোকে আপোনালোকৰ যিটো উপলব্ধি সেইটো আমাক জনাওক। আৰু জনালে তেতিয়াহ'লে আমি তেওঁলোকক কিবা এটা ধৰণৰ সামাজিকভাৱে তেওঁলোকক পৰিচয় কৰা দিন, স্বীকৃতি এটা দিন, এনেকুৱা ধৰণৰ হ'ব পাৰে নেকি? ইও এটা হয়তো উপায় হ'ব পাৰে যে গ্ৰন্থবিলাকৰ প্ৰচাৰ প্ৰসাৰ কৰোৱাৰ ক্ষেত্ৰত। আৰু আন এটা কথা আমি লক্ষ্য কৰিছোঁ, স্কুলত বিশেষকৈ প্ৰাথমিক স্কুল বা উচ্চ মাধ্যমিক স্কুল, এনেকুৱা স্কুলবিলাকত একোটা যদি শ্ৰেণী, এসপ্তাহত এটা শ্ৰেণী, এটা ক্লাছ যদি গ্ৰন্থ অধ্যয়নৰ অভ্যাস কৰিবৰ কাৰণে পুথিভঁৰাললৈ যোৱাৰ যিটো পৰিৱেশ, সেইটো যদি আমাৰ কলেজৰ শিক্ষক বা আমাৰ অধ্যক্ষ মহোদয় আছে বা স্কুলৰ শিক্ষক বা অধ্যক্ষসকলে যদি এটা শ্ৰেণী যদি তেওঁলোকক এইটো এলট কৰি দিয়ে যে এসপ্তাহত এটা ক্লাছত তেওঁলোকে লাইব্ৰেৰীত গৈ পঢ়িবই লাগিব। আৰু যদি লাইব্ৰেৰীত তেনেকুৱা ধৰণৰ সুবিধাটো নাথাকে, তেনে ক্লাছৰুমত একোজন শিক্ষকক এই সুবিধাটো এই ব্যৱস্থাটো কৰি দিব লাগে, যাতে গ্ৰন্থৰ বিষয়ত আলোচনা হ'ব। মহিম বৰাৰ ছাৰৰ গল্পৰ যিসকলে পঢ়িছে সেইসকলে জানে যে মহিম বৰা ছাৰৰ গল্পৰ ভাষা এনেই জীৱন্ত যে চৰিত্ৰসমূহক শব্দৰ পৰা, কিতাপৰ মাজৰ পৰা, গল্পৰ মাজৰ পৰা উঠাই আনি বাস্তৱ জীৱনত খুচৰাই লৈ যাব পাৰে। আৰু সেই কৃতিত্ব মই ভাবোঁ খুব কম সংখ্যক অসমীয়া গল্পকাৰৰ আছে। মহিম বৰা ছাৰৰ সেইবাবে অসমীয়া গল্প সাহিত্যৰ এনেগৰাকী দিগ্গজ ব্যক্তি, চাকদাত্ৰী অসমীয়া গল্প সাহিত্যৰ ইতিহাস, তাৰ ক্ৰম বিৱৰ্তন বা তাৰ বিশ্লেষণ কেতিয়াও সোনকালে সম্ভৱ নহয়। আপোনালোক অনেকে হয়তো নাজানে যে মহিম বৰা ছাৰৰ গল্প সাহিত্যৰ কৃতিৰ বাবে মই ঠিক চনটো পাহৰিছোঁ, আপোনালোকে চনটো নিজে উলিয়াই ল'ব পাৰিব যে কেৰেলাৰ তিনিগৰাকী বিখ্যাত সাহিত্যিকে ইতিমধ্যে জ্ঞানপীঠ বঁটা পাইছে। আৰু সেই এগৰাকী সময়ৰ কথা যে যিটো সময়ত মহিম বৰা ছাৰৰ জ্ঞানপীঠ বঁটা পাবৰ বাবে শেষ পৰ্যায়লৈ গৈছে। ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ পিছত দুজন অসমীয়া জ্ঞানপীঠ নোপোৱাকৈ কাণ মাৰি লৈ গৈছিল, এগৰাকী নৱকান্ত বৰুৱা আৰু আনগৰাকী মহিম বৰা। তাৰপিছত মামণি ৰয়ছম গোস্বামীদেৱে জ্ঞানপীঠ বঁটা পাইছিল। গতিকে মই ভাবোঁ অসম সাহিত্য সভাৰ মাননীয় সভাপতি মহোদয় আজি উপস্থিত আছিল যে তেনেগৰাকী পুৰুষ ব্যক্তিৰ জন্ম শতবৰ্ষ অহা 6 জুলাইত আৰম্ভ হ'ব লাগে। আৰু অসম সাহিত্য সভাই এই ক্ষেত্ৰত কেৱল নগাঁও কেন্দ্ৰ কৰি নহয়, ৰাষ্ট্ৰীয় সাহিত্য একাডেমীৰ অসমীয়া উপদেষ্টা পৰিষদৰ এখন বৈঠকত এই মহিম বৰা ছাৰৰ জন্ম শতবৰ্ষক
উদযাপনৰ বিষয়ে আলোচনা হৈছিল তাকে প্ৰস্তাৱ আগবঢ়াইছিল আৰু তেতিয়া কৈছিল যে নগাঁৱত উদযাপনৰ কথা মই কিন্তু এই কথাটো মই ভাবোঁ যে মহিম বৰা ছাৰক কিছু সীমিত কৰি ৰখাৰ বাহিৰে আন একো নহয় মহিম বৰা ছাৰৰ গল্পৰ বিষয়ে আলোচনা কেৱল অসম নহয় ভাৰতীয় পৰ্যায়ত হ'ব লাগে